সুগন্ধি কেতেকীয়ে বিলাইছে বহাগৰ সুবাসী বতৰা মন মতলীয়া কৰা কেতেকী ফুলৰ সুবাসে বিলাইছে ৰঙালী বিহুটিৰ আগমনৰ বতৰা তেজপুৰৰ মুৱামাৰীত এতিয়া কেতেকী ফুলিছে ক্ৰমান্বয়ে দুষ্প্ৰাপ্য হৈ পৰা এই বনৰীয়া ফুলপাহিৰ সুগন্ধই আমোলমোল কৰিছে মুৱামাৰীৰ এক বৃহৎ অঞ্চল এখন কেতেকী ফুলেৰে ভৰা বাৰীয়েই ফাগুনৰ পৰা বহাগলৈ এক ব্যতিক্ৰমী ৰূপ দিয়ে মুৱামাৰী তেজপুৰৰ মুৱামাৰীত ফাগুনৰ মাজভাগৰ পৰাই ফুলিছে কেতেকী ফুল বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ কাইটিয়া গছজোপাত ওলমি ৰৈ কেতেকী ফুলে অঞ্চলটোত সুগন্ধি বিয়পাইছে স্থানীয় ৰাইজে পূৰ্বপুৰুষৰ দিনৰ পৰাই এই স্থানত সংৰক্ষণ কৰি ৰাখিছে ভালেকেইজোপা কেতেকী ফুলৰ গছ অসমীয়াৰ চেনেহৰ বহাগ বিহুৰ সৈতে নিবিড় সম্পৰ্ক আছে এই কেতেকী ফুলৰ অসমত পূৰ্বে যথেষ্ট পৰিমাণে পোৱা গৈছিল এইবিধ বিশেষ ফুল তেজপুৰতো পূৰ্বে যথেষ্ট পৰিমাণে পোৱা গৈছিল এইবিধ ফুল কিন্তু সম্প্ৰতি ক্ৰমান্বয়ে দুষ্প্ৰাপ্য হৈ পৰা আৰু বনৰীয়া ৰূপতেই থাকি যোৱা কেতেকী ফুল এনেদৰে মুৱামাৰীতেই উপলব্ধ অঞ্চলটোত ফাগুনৰ মাজভাগৰ পৰা বহাগৰ আৰম্ভণিলৈকে নিজা সুবাসেৰে ৰাইজক বিলাই দিছে বহাগৰ বিনন্দীয়া প্ৰাকৃতিক বতৰা মহৰ শিঙৰ পেপা বাঁহী সুতুলি গগনা একতাৰা দুতাৰা টকা সমস্ত অসমীয়া থলুৱা বাদ্যযন্ত্ৰ মই নিৰ্মাণ কৰোঁ বৰ্তমান সময়ত দেখা গৈছে যে বনৰীয়া মহৰ যিটো পেপা সেই পেপাটোৰ ক্ষেত্ৰত শিংটোৰ অভাৱ হয় আপুনি কি ধৰণে শিং গোটায় মই মহৰ শিঙৰ মই ব্ৰহ্মপুত্ৰৰ কিনাৰৰ মানুহ গতিকে যিবিলাক মহ মৰে ক'ৰবাত মৰে মৰিলে উপঙি আহে সেই মহৰ শিংবিলাক এই ব্ৰহ্মপুত্ৰৰ বালিত পোৱা যায় বিচাৰি কৰি অনা হয় মানুহ আছে তেওঁলোকে মোক বিচাৰি দিয়ে আৰু আনহাতে এই মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকে ঈদত যিবিলাক মহ খায় এই তেওঁলোকৰ সেই মহবিলাকক মই কৈ থওঁ তেওঁলোকে মোক আনি শিংবিলাক দিয়ে সেনেকৈয়ে শিংবিলাক গোটাইছোঁ আজিকালি এই শিংবিলাক পাবলৈ বহুত দিগদাৰ হৈছে তথাপি মহৰ শিঙৰ পেপাৰ দাম কিমান এটা মহৰ শিঙৰ যদি এই লেখীয়া জুৰীয়া পেপা বনোৱা হয় তেতিয়াহ'লে মহৰ শিঙত ৬,০০০-৭,০০০ টকা মই পাব লাগিব তেতিয়াহে মোৰ পইচাটো ৰ'ব আৰু এনেকুৱা মানে ভুটীয়া পেপা বনাবলৈ গ'লে এইবিলাকত ৩,০০০ ৩,৫০০ তেনেধৰণৰ লাগিব পেপাৰবিলাকৰ দাম কিমান পেপাৰ ৩,৫০০ মান পৰিব বিহু উপলক্ষে কি কি আপুনি সাজু কৰি তুলিছে বিহু উপলক্ষে সুতুলি পেপা গগনা এইবিলাক বনাইছোঁ এইবিলাকৰ জৰিয়তে অসমত বিভিন্ন জেগালৈ গৈ আছে আৰু বিশেষকৈ বাঁহীৰ প্ৰতি মই বেছি জোৰ দিওঁ আৰু বাঁহী মই উঠি অহা ল'ৰা ছোৱালীবিলাকক মই প্ৰশিক্ষণ দি আছোঁ আৰু বাঁহী বনাই আছোঁ বনাই তেওঁলোকক দিওঁ তেওঁলোকক শিক্ষা দিওঁ সেইকাৰণে বাঁহীৰ হেৰিটো অলপ মোৰ বেছি ঠিক আছে তেজপুৰৰ পৰা পল্লৱী বৰাৰ ৰিপৰ্ট খবৰ লাইভ